হয় মহিবুল হক আলং বৰ্তমান যেহেতু প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে বহু লোকৰ বাসগৃহ ইতিমধ্যে ভাঙি লণ্ডভণ্ড কৰিছে শেহতীয়া খবৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছো মহিবুল নিশ্চয়কৈ সানিয়া আমি পুৱাৰ ভাগৰ পৰা যি উচ্ছেদ অভিযানৰ প্ৰতিটো বাতৰি আমি এনবি নিউজৰ দখলক দি আছিলোঁ এই মুহূৰ্তত মই যিহেতু পাইকান অঞ্চলত উপস্থিত আছোঁ কাৰণ পাইখান যি বন সংৰক্ষণৰ যি ভূমি এই ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে কাৰণ 138 হেক্টৰ ভূমি বেদখলৰ কথা ইতিমধ্যে বন বিভাগে জানিবলৈ দিছে এই বন বিভাগৰ এটি দলে এনেদৰে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই এনবি নিউজৰ দখলত দেখুৱাইছোঁ এনেদৰে কিন্তু বুলডোজাৰে সম্পূৰ্ণভাৱে পকী ঘৰসমূহ এইফালৰ পৰা ভাঙি দিয়া পৰিলক্ষিত হৈছে মই পৰে মন্তব্য ল'বলৈ যত্ন কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰো ঘৰ ভাঙি দিয়া হৈছে ঘৰটো ভাঙি দিয়া হৈছে খালি মৰেই নহয় গোটেইখিনি ৰাইজৰ ঘৰ ভাঙাই দিছে আপুনি এতিয়া এটা নিউজ মানে যিহেতু ওপৰ মহলত জনালে এইটো পাইকান বনাঞ্চল নহয় এইটো পাইকান বনাঞ্চল নহয় এইটো আশুডুবি মৌজাহে আৰু আশুডুবি মৌজাত মিনিমাম এই 200-250 বিঘা মাটিৰ ৰেভিনিউ খাচৰ ভিতৰত যিখিনি মানুহে মাটি বসবাস কৰি আছিল সেই বসবাস কৰা মানুহবিলাকক আজি চোৰাংচ হিচাপে হেমন্ত বিশ্ব শৰ্মাই ভাঙি দিছে আৰু এইটো কিছুদিন আগতে সমষ্টি ভাগ কৰি এই ৰেভিনিউ ভিলেজখিনি বনাঞ্চল বুলি সিহঁতে কৃষ্ণই পাইকান দেখুৱাই দিছে আৰু যিখিনি পাইকান বনাঞ্চল আছে সিহঁতে তাতে ৰাভা কোচ ৰাজবংশী হিন্দু মানুহসকল তাতে বহি আছে সেইকাৰণে সেইটো বচাই এই ৰেভিনিউ খাজখিনি ভঙাই দিছে এইখিনি দেখাই আছে আৰু যোৱাকালি এটা ষ্টে অৰ্ডাৰ ওলাইছে ষ্টে অৰ্ডাৰ ওলোৱাৰ পিছত আজি যোৱাকালি ডিচিত তাতে প্ৰেৰণ কৰা হৈছিল গৈছিলোঁ সিহঁতে ষ্টে অৰ্ডাৰ হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ নামানি আজি ৰাতিপুৱা চোৰাংচ হিচাপে আহি কেনে গোটেই বিদ্যাপাৰা আশুডুবি মৌজাৰ যিমানখিনি ঘৰ আছিল সিহঁতে ভাঙি দিল আৰু এতিয়া যিখিনি নিউজ আহিছিল নিউজ লাইভ আহিছিল ইয়াতে ইহঁতক ৰাস্তাৰ পৰাই আহিব দিয়া নাই তথাপি ধন্যবাদ নিউজ কৰ্মীসকলক সিহঁতে মনে হ'লেও আহি ইয়াতে নিউজ কৰি আছে নিউজ কৰি আৰু এইটো মোৰ মানে বোধেৰে সিহঁতে বহুত কষ্ট পাই আছে আপোনালোকে জিলা প্ৰশাসনে আপোনালোকক কিবা কৈছে নেকি যে কিবা পুনৰ সংস্থাপনৰ ব্যৱস্থা বা ক্ষতিপূৰণ কিবা একো দিয়াৰ কথা কোৱা নাই আৰু মানুহ যদি জুমপাতি থাকে তাতে আহি কেনে লাঠি চালনা কৰি দিয়ে মাৰধৰ কৰে ইয়াৰ পৰা ছত্ৰভংগ কৰে যিহেতু আমি এই বাসিন্দা মানে এই বিদ্যাপাৰা অঞ্চলৰ আশুডুবি মৌজাৰ আমি বাসিন্দা আমাক বহু ধৰণৰ টৰ্চাৰ কৰি আছে মই ৰাতিপুৱা দুজন মানে ইন্তেকাল কৰিল তাৰ পিছে এজন আইজল ফয়জল হক আমাৰ ইয়াৰে তেওঁ গলাত ৰছী লগাই সিও মাৰা গ'ল আল্টিমেটলি ইন্তেকাল হ'ল মৃত্যু হ'ল তে সি ভাবিছিল যে মই ক'ত যাম মই আজি এই 50-60 বছৰৰ পৰা ইয়াতে মই আহি বসবাস কৰি আছোঁ মোৰ ল'ৰা ছোৱালীক লৈ মই ক'ত যাম তে এতিয়া সি মানে সহ্য কৰিব নোৱাৰি কিমান বছৰ ধৰি আপোনালোকে ইয়াতে আমাৰ 14 পিঢ়ি আছে মিনিমাম 80 বছৰৰ পৰা মই ইয়াতে আছোঁ 80 বছৰৰ পৰা ইয়াতে আছোঁ আপোনালোকৰ মাটিৰ কাগজ পাতি নেকি আপোনালোকে যেহেতু কৈছে এইটো ফৰেষ্টৰ মাটি নহয় বুলি আপুনি দাবী কি সূত্ৰত দাবী কৰিছে আমি আমাৰ পট্টা মাটি ৰাজা ৰামমলৰ পৰা আমি ইয়াতে পাইছোঁ তাৰপিছতো আমি এই মাটিৰ পাট্টাবিলাক গোটেই হাইকোৰ্টত দাখিল কৰিছিলোঁ দাখিল কৰাৰ কাৰণে ষ্টে অৰ্ডাৰ পাইছোঁ ষ্টে অৰ্ডাৰখন ডিচিয়ে এলাও নকৰে যে না আমাৰ এতিয়া বহুত মানে উকালি গৈছে টাইম উকালি গৈছে আমি হাইকোৰ্টৰ কি হয় আমি মানিব নোৱাৰোঁ এইটো হ'ল কমপ্লিটলি বিজেপি চৰকাৰৰ আৰু হেমন্ত বিশ্ব শৰ্মাৰ চাল হেমন্ত বিশ্ব শৰ্মা আপোনাক মই এটাই কথা সকীয়াই দিছোঁ যে আপুনি ভাবিছে মই ৰাজনীতি কৰি মোৰ গাদীখন ৰাখি মোৰ 14 পিঢ়িয়ে ইয়াতে ৰাজনীতি কৰিব পাৰিব নহয় আপোনাৰ দিনকেইটা আৰু এই 26ত আপোনাক দেখাই দিম আপোনাৰ 14 পিঢ়িয়েও ৰাজনীতিকত আহিব নোৱাৰিব কাৰণ জন্ম যে দিব কোনে জন্ম দিব
ওপৰ মালিকে দিব মাকৰ পেটত সন্তান হ'ব লাগিব আৰু সেই সন্তান পেৰালাইজ হৈহে আহিব আৰু এই পেৰালাইজ হৈ অহাৰ পিছত ৰাজনৈতিক আপুনি ৰাজনৈতিক কৰা নাইতো আপোনাক যদি ৰাজনেতা বুলি ভাবিলে আপুনি যদি ৰাজনেতা হ'ল হয় তেনেহ'লে প্ৰজাৰ আপুনি সুখ দুখৰ কথাখিনি চিন্তা কৰিল হয় আজি ৰাজনেতাৰ এইটো নীতি নহয় প্ৰজাৰ সুখ দুখৰ কথা এতিয়া আপোনালোকৰ যি ঘৰ বাৰী ভাঙি দি আছে ল'ৰা ছোৱালী এই পৰিয়ালৰ মানুহবিলাকক লৈ ক'ত গৈছে কি কৰিছে ৰাস্তা ঘাটে পৰি আছে কোনোবা PWD ৰাস্তাত পৰি আছে এনেকৈ আজি যে ঘৰ বাৰীবিলাক ভাঙি দিছে ভাল কথা দিছে আপোনালোকেই কিন্তু দিব লাগিব এদিন নহয় এদিন দিব লাগিব আৰু সেইটো বিচাৰ ওপৰ মালিকেই কৰিব এনেকুৱা এটা কাম কৰিছে যিবিলাক কুৱাৰ পানী আমি খাওঁ দমকলৰ পানী খাওঁ এই দমকলবিলাকো আমাক ভাঙি দিছে পানী পৰ্যন্ত নহা কৰি দিল আৰু ইছলাম দৰদী মানুহে এটাই কথা শান্তিত মানে কি কৰে যে এইটো মাহ হ'ল আপোনাৰ মহৰমৰ মাহ আৰু এই মহৰমৰ মাহতেই কিন্তু এজিদেই আমাৰ হাছেন হুছেইনক শ্বহীদ কৰিছিল পানী খাব দিয়া নাছিল আৰু এই এজিদজনে হ'ল আমাৰ এই হেমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত মই যদি সম্ভৱ হয় এই কেমেৰা সঁজুলি দেখুৱাইছে এই মুহূৰ্তত হাৰাধন চৰকাৰে দেখুৱাইছে কাৰণ এইফালৰ পৰা যি ৰাতিপুৱাৰ ভাগৰ পৰা উচ্ছেদ চলোৱা হৈছিল যি গৃহ ভাঙি দিয়া হৈছিল ভাঙি পেলোৱা হৈছিল এই বাসগৃহসমূহৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ কাৰণ উচ্ছেদ অভিযান বৰ্তমানেও চলি আছে বহু বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আজি সন্ধিয়াৰ ভিতৰতে সমাপ্ত হ'ব উচ্ছেদ অভিযান কাৰণ ইয়াত 138 হেক্টৰ ভূমিত বেদখলকাৰীয়ে বেদখল কৰি আছিলে দীৰ্ঘ বছৰ ধৰি এওঁলোকক এতিয়া বেদখলমুক্ত অসম গঢ়াৰ যি লক্ষ্য অসম চৰকাৰে লৈছে কাৰণ দয়া নাই ক্ষমা নাই নীতি ইতিমধ্যে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে সকীয়াই দিছে কাৰণ কোনো বেদখলকাৰীয়ে অসমত বেদখল কৰি থাকিব নোৱাৰে অসম আৰু অসমীয়া স্বাৰ্থত এনে ধৰণৰ উচ্ছেদ অভিযান চলাই থকা বুলি কোৱা হৈছে কাৰণ এই মুহূৰ্তত ক'ব লাগিব কাৰণ যি পাইকান যি বনাঞ্চলৰ ভূমি বৰ্তমানে কোনো এনেদৰে উচ্ছেদ অভিযান বৰ্তমানেও অব্যাহত আছে সানিয়া কালম আপোনাৰ সৈতে আমি পুনৰবাৰ সংযোগ স্থাপন কৰিম যিহেতু বৰ্তমানে উচ্ছেদ অভিযান অব্যাহত আছে আৰু আমি সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই আছো আৰু ইতিমধ্যে অঘটনো সংঘটিত হৈছে সেই উচ্ছেদস্থলীত যিহেতু বহু পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি লণ্ডভণ্ড কৰা হৈছে আৰু সেই পৰিয়ালসমূহৰ মাজত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে কোনোৱে যেন চাই থাকিব পৰা নাই সেই দৃশ্যাংশ নিজৰ আপোন ঘৰখন এনেদৰে উচ্ছেদ কৰিছে প্ৰশাসনে কিন্তু যেটো এখন সংৰক্ষিত বনাঞ্চল সেই সংৰক্ষিত বনাঞ্চলখনত তেওঁলোকে দখল কৰিছিল প্ৰায় 138 হেক্টৰ ভূমি দখল কৰিছিল আৰু সেইভাবে আজি প্ৰশাসনে এনেদৰে উচ্ছেদ চলাব লগা হৈছে আৰু গোৱালপাৰা দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো দুটাকৈ স্থানত আজি প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আমি আপোনালোকক পুৱাৰে পৰা সেই উচ্ছেদস্থলীৰ পৰা দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰু ইতিমধ্যে আমি জনাইছো অঘটনো সংঘটিত হৈছে সেই উচ্ছেদস্থলীত আৰু ইতিমধ্যে এজন লোকে আত্মহননৰ দৰে চৰম পন্থা বাছি লৈছিল কিন্তু বৰ্তমান সেই ব্যক্তিগৰাকীক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ মাজতে এনেদৰে প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু অতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যিহেতু ইয়াৰ পূৰ্বে বিলাসীপাৰাত যি বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল প্ৰশাসনৰ লোক আক্ৰমণৰ বলি হৈছিল তাৰ সমান্তৰালকৈ এক্সকেভেটৰত আক্ৰমণ চলাইছিল একাংশ লোকে আৰু তেনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে প্ৰশাসনৰ লোকে অতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে উচ্ছেদস্থলীত ইতিমধ্যে এম্বুলেন্সো সাজু কৰি ৰখা হৈছে ইতিমধ্যে যেটো এজন ব্যক্তিয়ে আত্মহননৰ দৰে চৰম পন্থা বাছি লৈছিল আৰু যথেষ্ট সংখ্যক লোক যেটো অসুস্থ হৈ পৰিছে নিজৰ বাসগৃহ উচ্ছেদ কৰা দেখি তেওঁলোক অসুস্থ হৈ পৰিছে কিন্তু তেওঁলোক যেটো সংৰক্ষিত এখন বনাঞ্চলত দখল কৰিছিল আৰু হেহে প্ৰশাসনে এনেদৰে পুৱাৰে পৰা পুৱা 5 বজাৰ পৰাই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু আমি অৱগত কৰিছো যেটো আপোনালোকক ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কঠোৰ স্থিতি হাতত লৈছিল যে সৰকাৰি ভূমিসমূহ আছে সত্ৰৰ ভূমি সংৰক্ষিত বনাঞ্চলৰ ভূমি সেই ভূমিসমূহ বেদখল মুক্ত কৰিব আৰু তাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকা পৰিলক্ষিত হৈছে আমি আপোনালোকক এই দৃশ্যাংশসমূহ দেখুৱাই আহিছো আৰু আজি গোৱালপাৰাৰ দুটাকৈ স্থানত ইতিমধ্যে উচ্ছেদ অভিযান প্ৰশাসনে চলাই আছে পাইকান সংৰক্ষিত বনাঞ্চলৰ যি ভূমি একাংশ বেদখলকাৰীয়ে দখল কৰিছিল সেই ভূমিত আজি প্ৰশাসনৰ বুলডোজাৰৰ হাতুৰা পৰিছে বৰ্তমান অব্যাহত আছে সেই উচ্ছেদ অভিযান
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।